नमस्कार, आप देख रहे हैं ओपन बुक भारत। चापर में श्रद्धांजलि। कैबिनेट मंत्री अश्विनी राय सरकार ने साहित्यकार स्वर्गीय तारणी कांत रॉय को किया नमन। धोबरी जिले की चापर स्थित भक्त गांव में विशिष्ट साहित्यकार, धोबरी जिला साहित्य सभा के पूर्व अध्यक्ष तथा रतनी पीठ कॉलेज के संस्थापक प्राचार्य स्वर्गीय तारणी कांत राय के आवास पर आज कैबिनेट मंत्री अश्विनी राय सरकार पहुंचे। मंत्री ने दिवंगत साहित्यकार को श्रद्धांजलि अर्पित की और शोक संतप्त परिवार के साथ गहरी संवेदना व्यक्त की। ईश्वर से प्रार्थना करते हुए उन्होंने स्वर्गीय तारणी कांत रॉय को चिर शांति की कामना की। मंत्री अश्विनी राय सरकार ने बताया कि स्वर्गीय तारणी कांत रॉय के साथ धोबरी तथा अधिभक्त ग्वालपारा जिले की विभिन्न समस्याओं पर समय समय पर चर्चा होती रहती थी। उन्होंने कहा कि तारणी कांत राय जननेता शरद चंद्र सिंह के अनुयायी थे। उल्लेखनीय है कि स्वर्गीय तारणी कांत राय 26 जून की रात अचानक इस दुनिया से विदा हो गए। चापৰৰ এগৰাকী সুযোগ্য সন্তান আমাৰ সকলোৰে অতি মৰমৰ, মানে মৰমৰ কৰে ভুল হ'ব, সকলোৰে অতি মৰমৰ এক আগৰণুৱা, যিকোনো সমাজ কামত তেওঁ সদায় আগবাঢ়ি গৈছিল এক সমাজ চিন্তক আমাৰ প্ৰয়াত তৰণীকান্ত ৰায়দেৱ আজি নাই আমাৰ মাজত। কি ক'ব আপুনি? মই আজি উপস্থিত হৈছোঁ অলপ কেইদিন আগত আমাৰ মাজৰ পৰা নোহোৱা হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাত সকলোৰে অতি প্ৰিয় ব্যক্তি, আমাৰ প্ৰাক্তন ৰতনপীঠ কলেজৰ অধ্যক্ষ আৰু তেখেত প্ৰতিষ্ঠা কালৰে পৰা এই অনুষ্ঠানখনৰ লগত জড়িত আৰু তেখেত এনে এজন মানুহ আমাৰ প্ৰায় শৰৎচন্দ্ৰ সিংহৰ অনুৰাগী আছিল বা অনুগামী আছিল। শৰৎচন্দ্ৰ সিংহ যেনেকৈ ৰতনপীঠ কলেজখন নিজৰ পৰিয়ালৰ দৰে তেখেতে প্ৰতিপালন কৰিছিল, ঠিক তেখেতৰ অনুগামী হিচাপে আমাৰ প্ৰায় তৰণীকান্ত ৰায় ডাঙৰীয়াও জীৱনৰ শেষ সময়লৈ কলেজখনক নিজৰ আপোন ঘৰখনৰ দৰে প্ৰতিপালিত কৰিছিল। প্ৰতিদিন তেখেতে কলেজখনত গৈছিল ৰিটায়াৰ্ড হোৱাৰ পিছতো। আৰু কালি অকল কলেজে নহয়, চাপৰ অঞ্চলৰ সকলো সামাজিক অনুষ্ঠানৰ লগত তেখেত জড়িত। তেখেত অসম সাহিত্য সভাৰ ধুবুৰী জিলাৰ সভাপতি আছিল। আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ লগত জড়িত থাকি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা সত্ৰ অঞ্চলৰ নামনি অসমত সকলোখিনি সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। মই আজি তেখেতৰ বাসভৱনত উপস্থিত হৈ তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ বিদেহাত পাই স্বৰ্গগামী হওক। এইখিনিয়ে আজি মই তেখেতৰ